নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসীৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছ চৰকাৰ আহিলেই 500 টকাতেই পাব ৰন্ধন গেছ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ভৱিষ্যতে ভিডিঅ'টো অলপকৈ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। 500 টকাতে ক্ৰয় কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। কংগ্ৰেছ চৰকাৰৰ গঠন হ'লেই 500 টকাতেই পাব ৰন্ধন গেছ। বৃদ্ধসকলক প্ৰতিমাহে 6,000 টকাকৈ দিয়া হ'ব পেঞ্চন হিচাপে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। কংগ্ৰেছ চৰকাৰে কেইটামান বৃহৎ ঘোষণা কৰিছে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দৰ সিং হুদাৰ এই প্ৰতিশ্ৰুতি প্ৰদান। দলিত আৰু পিছপৰা লোকক ভূমি দিব কংগ্ৰেছ চৰকাৰে। দৰিদ্ৰ পৰিয়ালক 300 ইউনিটকৈ বিনামূলীয়াকৈ বিদ্যুৎ দিয়াৰ ঘোষণা কৰিছে কংগ্ৰেছ চৰকাৰে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। 25 টকাতেই লাভ কৰিব প্ৰতি কেজি পিঁয়াজ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পিঁয়াজৰ মূল্যক লৈ অসমত চলিছে মাথমাৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। 25 টকাতেই লাভ কৰিব প্ৰতি কেজি পিঁয়াজ। বিলাহীৰ পাছত এইবাৰ পিঁয়াজ বেছি কেন্দ্ৰই। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বজাৰে বজাৰে 25 টকাতে উপলব্ধ হ'ব পিঁয়াজ। বুধবাৰৰ পৰা অসমত 25 টকাতে পিঁয়াজ বিক্ৰী হ'ব। আৰু আজিৰ পৰা দিল্লীত প্ৰতি কেজি পিঁয়াজ বিক্ৰী হ'ব 25 টকাত। আৰু পিঁয়াজ বৰ্ধিত দামে সমস্যাত পেলাইছে গ্ৰাহকক। দাম বৃদ্ধিৰ পৰা সকাহ দিবলৈ কেন্দ্ৰীয়ৰ বিশেষ পদক্ষেপ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে তৰুণ গগৈৰ পিছত কংগ্ৰেছ ষ্টাৰ গৌৰৱ গগৈ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। তৰুণ গগৈৰ পিছত কংগ্ৰেছৰ ষ্টাৰ হৈ পৰিব গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে ধৰিব কংগ্ৰেছৰ কামান। কংগ্ৰেছৰ বুকিং কমিটিত স্থান পালে গৌৰৱ গগৈয়ে। পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমালোচনা গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজি বিজেপিত সংঘাত। বৰ্তমান জনপ্ৰিয়তা কমি গৈছে বিজেপিৰ। অনুষ্ঠানত পিতৃ তৰুণ গগৈৰ সুবৰিলে সাংসদগৰাকীয়ে। পিতৃ তৰুণ গগৈৰ বাবেই মোৰ এই সাফল্য বুলি মন্তব্য কৰিছে। সকলোখিনি মই পিতৃৰ পৰাই শিকিছিলোঁ আৰু সেইবাবে মই প্ৰথমে পিতৃক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বুকিং কমিটিত স্থাপন পোৱাৰ পাছত ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ সম্বৰ্ধনা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। দুখীয়াৰ বাবে কংগ্ৰেছ শাসিত চৰকাৰে মুকলি কৰিলে 2,055 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছে কৃষক আৰু দুখীয়াৰ বাবে বিতৰণ কৰিলে 2,055 কোটি টকা। ৰাজীৱ গান্ধীৰ জন্মবাৰ্ষিকীত বৃহৎ পদক্ষেপ কংগ্ৰেছ শাসিত চৰকাৰৰ। ছত্তীশগড় চৰকাৰে মুকলি কৰিলে কেইবাখনো কোটিটকীয়া আঁচনি। কৃষকৰ বাবে কোটি কোটি টকাৰ ধনৰাশি মুকলি কৰিলে ছত্তীশগড় চৰকাৰে। মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আধাৰশিলা স্থাপন কৰিলে কেইবাখনো হাস্পাতালৰ। কংগ্ৰেছে কৃষকক আৰু দুখীয়াৰ বাবে বিতৰণ কৰিলে 2,055 কোটি টকা। এই মুহূৰ্তে অসমবাসী ৰাইজক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।